খোৱা যোগ্য ল'ৰা মানে এইবোৰ একদম মাৰ খোৱা যোগ্য ল'ৰা এইবোৰ ল'ৰাটো ল'ৰাই মাক বুহঁতেও খবৰ নাই নহয় বোলে ল'ৰাকেইটাই ক'তনো খানা খাবলৈ লৈছে কিনো কৰিছে কাম বন কৰিনো হৈছেগে নাই চাই যাওঁহি নাই কোনো এজনী আহিবলৈ খবৰ নাই খোৱা সময়ত হ'লে ওলাবহি পুতেক হেঁতক লৈ দূৰৰ পৰা দাঁত জিলিকাই হাতত কাঁহী বাতি লৈ কোবাই আজি মই তাৰ পিঠি কৈছো নহয় আজি মই তাৰ পিঠি চিটাচিট কৰি পেলাম মাকৰ কথাতকৈ তাৰ ব্ৰইলাৰ মাংস বাতিহে বেছি ডাঙৰ হ'ল লুভিয়া মুয়া ল'ৰা ঐ গুটি কোনো নাহিলে আমি মৰিয়ে থাকিম দেখোন এতিয়া পেটটো এনেকুৱা বিষাইছে ঐ উঠিবই নোৱাৰা হৈ থাকিলো দেখোন আগতকৈ বাঢ়ি বাঢ়ি গৈ আছে মা কি হ'ব এতিয়া মা ৱাই এইকেইটা কি হ'ল আকৌ ওপৰলে মোক পৰি আছে যে গোটেই কেইটা চিটলাং খাই ঐ বসা বসা এইজনী আকৌ ক বাপেকৰ মূৰৰ পৰা ওলালেহি আকৌ বোলে ঘৰত খানা মেখেলা দাঙি দাঙি ঘূৰি ফুৰিছে যে ঠিকেছি থৈ যাওঁ নি এজনী ল'ৰা শাসন কৰিবলৈ নাজানে লোকে খানা খাবলৈ লোৱা সময়ত আমনি কৰিবলৈ পঠিয়াইছে নেমানো আকৌ মই বন্ধুনী চন্ধুনী গুটি মাক ল'ৰাক খানা খাবলৈ দিবলৈ মন আছিলে যদি ডাইৰেক্ট পঠিয়াই দিব লাগিছিলে নহ'লে ঘৰত বান্ধি হ'লেও থৈ দিব লাগিছিলে কি কাৰণে মাজে মাজে গৈ গৈ আমাক এটাক আমনি কৰি আছেগে বাৰু এতিয়া সিয়ে সিহঁতক কলৈ লৈ গ'ল আৰু নাই নহয় এটা বিচাৰি ফুৰিবলগীয়া হৈছে মই খানা খাবলৈ যোগাৰ কৰি নোখোৱাটোৱে সিহঁতক আমনি কৰি থাকিবগে লাগে কেলে ইমান শাসন কৰিবলৈ নোৱাৰা হৈছে নে পুতেক মুখখন আছে বুলিয়ে যা তা কথাবোৰ কৈ নাথাকিবি আকৌ দেই বন্ধুনী ময়ো নেচাম আকৌ মোৰ ল'ৰা ঘৰত নাই তাকো বিচাৰি ফুৰিছো মই তোৰ ল'ৰাই মোৰ ল'ৰাক মাতি দিছে নে মোৰ ল'ৰাই তোৰ ল'ৰাক মাতি দিছে কেনেকে গম পালি তাই এইডাল দেখিছ খন ভঙা ধাইত যাই দিম আকৌ তই মোৰ গাত হাত তুলিবলৈ পৰা হলি কি হ'ল এয়া চিগা গৰুটোৰ দৰে একেবাৰে টানা চিঙি দৈ আহিছ যে তহঁত দুজনী ইয়াত মোটা মহে হিং জোকাই দি জোকাই আছ ইফালে ল'ৰা গৈ যোগেনৰ ঘৰ পুৰণা বাৰীখনৰ পিছফালে ওপৰলে মোক কৈ চিটলাং খাই পৰি আছে কি হৈছে ঠিক নাই বৰ সোনকালে জেঠাই মা আহিছে নে জেঠাই ঐ সোনকালে মাতি দিয়কচোন মাক মইলো মা মইলো মা মাহী দেউতা পেটটো ইমানকে বিষাইছে মোৰ ৰ বোপাহেঁত অকণমান ধৈৰ্য ধৰ বেছি সময় নাই আৰু মেডিকেললৈ লৈ যাবলৈ যোগাযোগ কৰিছে 108 মাতিছে নহয় তিনিওটাকে মেডিকেললৈ লৈ যাব দেই অকণমান ধৈৰ্য ধৰ এইখিনিতে তই সদায় 2 ঘণ্টামান ৰখি দিবি বুজিছ তিনিআলি যে মানুহ দুটা হ'লেও বেছিকৈ অহা যোৱা কৰিব 10 টকা হ'লেওতো বিকি যাব অকল গাড়ীখন ঠেলি ঠেলি ঘূৰি ফুৰিলেও নহ'ব নহয় কোনোবা এটা দুটা জেগাত সদায় ৰখা ব্যৱস্থাটো কৰিব লাগিব ঠিকে কৈছ কি হলো তিনিটাকে ল'ৰা কি হ'ল দিনকাল বৰ বেয়ালে গৈছে দেই কেইদিন হৈছে বাৰু সেই মানুহজনক ডকাইতে পোৱা আকৌ আজি এই ল'ৰা তিনিটা কোনেনো মাৰি থৈ গ'ল বাহিৰা মানুহে আহি কিবা খুৱাই থৈ গ'লহি যেনহে লাগিছে পাই কোন হ'ব আৰু এটা আমাৰ গুটি আৰু এটা ননৱা আৰু এটা সৌ সেই যোগেনৰ ঘৰ পুৰণা বাৰীখনৰ পিছফালে ওপৰলে মুখ কৰি পৰি আছে হেনো মুখ চুখ মেলি কোনোবাই কিবা খোৱালে নে নিজে কিবা খালে নে এতিয়া গৈ চাওঁগে ঐ বিপ্লৱ মোৰ ভাগৰ প্ৰথম কাষ্টমাৰ কেইটাই দেখোন কি হ'ল আকৌ সিহঁতৰ তাকে আকৌ কিবা হ'ল ঐ ঘুগুনি কোনে বনাইছিলে কি দিছিলে ঘুগুনি খোৱা পিছতে যদি এইবোৰ হ'ল বুলি কেনেবাকে গম পাই নহয় চেচে আৰু ক'তনো ঘুগুনি খালে এইবোৰ হয় বেলেগৰ দোকানত হ'লেও দেখোন ৰাইজে সদায় ঘুগুনি খায়েই আমাৰখিনি বাৰু মায়ে বনাইছিলে কি দিছিলে এতিয়া মই বৰ ভালকে নেজানো নহয় সুধিবগে লাগিব ঘৰলৈ গৈ হে ভগৱান কালি বনোৱা ঘুগুনি খুৱাই ল'ৰা এই অৱস্থা হ'ল এতিয়া ই যদি কেনেবাকে গম পায় সেইবোৰ কথা ইয়ে গৈ কৈ দিবগে চবৰ আগত চেচে আৰু ঐ বাদ দে আজি নিদিওঁ দোকান ঘৰলৈ যাওঁগে বৈ পেলাই দিমগে আৰু মই ঘুগুনি চুগুনি বৈ মোৰ ভয় লাগিছে পাই ভাগ্য ভাল মই যে সময়মতে ল'ৰাকেইটাক দেখি পালোগে দেই আই ঈশ্বৰ কি ভাগে কেকাই গেঠাই পৰি আছিলে বুলি ভাবিছ তিনিওটাকে পানী অকণ খুৱাই দিয়াতহে অকণমান জীৱটো আহিছে সিহঁতৰ আৰু অকণমান দেৰি তেনেকে পৰি থকা হ'লে বৰ দুখ লগা কথা দেই এইবোৰ আৰু অকণ দেৰি হোৱা হ'লে কি হ'লহেঁতেন ঠিকেই নাই দেই সঁচাকে আমিও আজি সিহঁতৰ ঘৰলৈ চৰ্ট কাটাই পোনাইছিলো বুলিহে ভাল মানুহবোৰে ধানবোৰ কাটি শেষ কৰিলে ৰাস্তাটো মুকলি নোহোৱা হ'লে আমিও সেইফালে নগলোহেঁতেন নহয় কি যে হ'লহেঁতেন আৰু দেই বুকু চুকু কপি যায়গে বাদ বাকী বাদ দে
তিনটাকে লোৱা হ'ল কি বাৰু ঘপককে নিজে কিবা খালে নে বেলেগে কিবা খোৱালে নে কিহবাই পালে বাৰু ক'ব নোৱাৰি দেই গাঁৱৰ মানুহবোৰ আজিকালি যি ভাগেহে চকু চহা হৈছে দিনক দিনে বিষ চিষ খুৱাই নিদিব কোনোবাই কি মানে আছে যি ভাগেহে পেটত ধৰি ধৰি বমি কৰি আছিলে পেট বিষত থাকিবলৈ পৰা নাছিলে তহঁতি দেখা হ'লে ভয়তে ক'ব নোৱাৰা হৈ থাকিলিহেঁতেন মই হ'লে আজিৰ পৰা যা তা ঘৰত খাই খুৱাই বন্ধ কৰি দিব লাগিব পাই নহ'লে কাৰ হাতত মন লিখা আছে ঠিকেই নাই ঘপককে গোটেই সোপা মটৰ পেলাই দিলি ইমান কষ্ট কৰিলো পেলাই দিবলগীয়া নহওক বুলি শেষত গৈ এয়াহে হ'ল তইনো কেনেকৈ গম পালি সিহঁত তিনিটা ঘুগুনি মটৰ খাই পেট বিষ হৈছে বুলি মোৰ লগত খাই যোৱা আধা ঘণ্টামানৰ ভিতৰতে সিহঁতৰ সেই অৱস্থা কেনেকৈ গম নেপাম বাৰু এবাতি এটাও নথলি খাই চাবলৈ অ' খাই বৈ আপোনাৰো সেই অৱস্থা হ'বলৈ থ'ব লাগিছিলে নেকি ইমান সময় আপোনাকো নিবলগীয়া হ'লহেঁতেন মেডিকেললৈ মোৰ নহ'লেহেঁতেন বা কিজানি এই কিনো কথাবোৰ কৈ আছে আপুনি সিহঁতকেইটাই ভাল পোৱাৰ পিছত যেতিয়া ক'ব মোৰ দোকানৰ ঘুগুনি খাই এই অৱস্থা হ'ল বুলি তাৰপিছত কি কৰিম মই সেই কথাহে চিন্তা কৰি আছোঁ নকৰিবি চিন্তা এই মাৰে থাকোঁতে তই কিহলে চিন্তা কৰিব লাগিছে কৰিম নহয় মই ব্যৱস্থা ঐ বোপাই ইমানকৈ সুধি আছোঁ তই নকওঁ কেলে ক'ৰবাত কিবা খাই পালি নে কি নে ক'ৰবালৈ গৈছিলি নেযাবলগীয়া জেগালৈ কেনেকৈ হ'ল এইবোৰ তুমি আকৌ ভিতৰত সোমাই ললাহিনে বাহিৰলৈ আহা ডাক্তৰে দেখিলে গালি দিব এইটো ৰুমলৈ অকণমান দেৰি কাৰণে মানুহ দুনুহ আহিবলৈ দিয়া নাই তাক সুধিবলৈহে আহিছোঁ কেনেকৈ কি হ'ল যেতিয়া ভাল পাব সি নিজে ক'ব তুমি এতিয়া ইয়াত সোমাই থাকিলে তাৰ সোনকালে ভাল নহয় পুতেও সোনকালে ভাল হোৱাটো বিচাৰিছা যদি বাহিৰলৈ ওলাই আহা মই বাহিৰতে ৰৈ আছোঁ দে বোপাই কিবা দৰকাৰ হ'লে মোক মাতিবি কিনো দিনকাল দেখিবলগীয়া হৈছে ঐ খানাত উঠা পইচাই ঘুগুনি খাইছিলোঁ বুলি গম পালে মায়ে মোক ইয়াতে মাৰিব নোকোৱাই ভাল তাতকৈ সিজিছেনে মা মটৰ কলৰ খাৰ দিলেনো আৰু মটৰ নিসিজা কথা নে অথনিতে মটৰ সিজিও ফাটি চিটি গ'ল মানুহবোৰ মেডিকেলৰ পৰা আহি পোৱাৰ আগতে গাড়ী উলিয়াই নিবলৈ পাৰিলেই হ'ল আৰু মেডিকেলৰ পৰা আহি পোৱালৈকে তই দুবাৰ উলিয়াই নিবলৈ পাৰিবি ভাতকেইটা খাই লৈয়ে যা ৱাহ কেনেকৈ হ'বলৈ পালে হয় এইবোৰ ল'ৰা দিনটোত ক'লৈ গৈছে ক'লৈ নাই যোৱা তই একো খবৰ নোলোৱা হৈছে নি বাৰু আজিকালি নে সেইডালে চাইকেলখন কিনি দিয়াৰ পিছত অকল চাইকেল লৈ লৈ ধিধাং ধাংকৈ ঘূৰিয়ে ফুৰে তেনেকুৱা একো নহয় ঐ লগৰ কেইটামানৰ লগত খানা খাবলৈ উৎপাত কৰি আছিলে ডিচেম্বৰ খানা 100 টকা খুজি আছিলে মই বোলো নেলাগে থ ঘৰতে মাংস আনি দিম ৰাতিকে অকলে গোটেইখিনি তোকে ভাজি দিম তয়ে খাবি সি সেই নেখাওঁ বুলি লগৰকেইটাক ক'বলৈ যোৱাহে ক'লৈ যায় ক'লৈ নাযায় হিচাপ লৈ থাকোঁ বুলিহে মই বিচাৰি গৈছিলোঁ তাক তাৰপিছত সেই বিচাৰি থাকোঁতে আধা বাটতে পেটুৱাই আহি খবৰটো দিলেহি বোলে যোগেনৰ বাৰীৰ পিছফালে ওপৰলৈ মোক কৈ পৰি আছে তিনিওটাই গৈ পাই দেখিছোঁ পেট বিষত উঠিবই নোৱাৰে ঐ হ'ব কন্দা কটা নকৰিবি এতিয়া ধৈৰ্য ধৰ মই গৈ আছোঁ ৰহ আছোন না চব এইবোৰ খোৱা বোৱা দুখ ক'ৰবাত কিবা খালে নিশ্চয় নহ'লে ঘপককৈ এনেকুৱা কেতিয়াও নহয় কিনো হ'ল ঐ ল'ৰাটোৱে চকুৱে নেমেলা হ'ল দেখোন লগৰকেইটাই কথা পাতিবলৈ পোৱা হ'ল ঐ নন ঐ শুন মোৰ কথা তই শুনি আছনে নাই বাৰু চকুকেইটা মেল আকৌ কথা অকণ পাত হেৰা নাৰ্ছ বাইদেউ আহিছে বেজি দিবলৈ বাহিৰলৈ ওলাই আহা গালি দিব নহ'লে মই বাহিৰতে বহি আছোঁ দেই শুন সোনকালে চকু মেল ঘৰলৈ যাব লাগে নহয় কিনো হ'ল ল'ৰাটো পেট বিষটো বহুতখিনি ভাল হ'ল কিন্তু মাৰ আগত ভাল হৈ দেখুৱালে ক'ত কি খাইছিলোঁ নোকোৱালৈকে সুধিয়ে থাকিব নহয় তাতকৈ চকুকেইটা বন্ধ কৰি থকাই ভাল ডাক্তৰে কি হৈছে বুলি কৈছে সেয়ে আমি সন্দেহ কৰাটোৱে খোৱা বোৱাই খেলি মেলি ক'ৰবাত নেখাবলগীয়া কিবা এটা খাই পেলাইহি সুধিছিলি নি তাত এতিয়ালৈকে 100 বাৰমান সুধিলোঁ মুখে তোৰ শব্দ এটা নাই কোৱা ভয়তেই নে ক'বলৈ পোৱা নাই নে কেলে সিয়ে জানে আৰু ক'বচোন ৰ'বা ল'ৰাক অকণমান ভাল হৈ ল'বলৈ দিয়া বহুত বেছি পেট বিষ হৈছিলে সিহঁতকেইটা খবৰ আছে বিষে মূৰটো ধুইবগৈ পায় সেইকাৰণে কথা কোৱা নাই চাগে যা চিঞৰটো ডাঙৰকৈ মাৰিবি কি কৈছিলোঁ মনত থাকিলে নহয় আছে পোনে ওলাই গৈ 3-4টামান মানুহক ফ্ৰীতে খুৱাই ল'ম তেতিয়াহে ৰাইজে মানিব তোৰ ঘুগুনি খাই সিহঁতৰ একো হোৱা নাই বুলি ঘুগুনি মটাৰ আগৰ মটৰ পেলাই নতুনকৈ মটৰ বনাই আকৌ পঠিয়াই দিলোঁ বাপেকে মোক কোনে পায় এইবোৰত বুদ্ধিত বৃহস্পতি আজি চেলিং বৰ ভাল নহ'ব যেন পাইছোঁ ৰাতিপুৱাই যি 3জনে খাই গ'লহি আৰু তাৰপিছত মানুহ এটাও দেখা দেখি নাই পকৰি 10 টকা লাগে মিনতি খুইদেউ জীয়েকে পকৰি নিবলৈ আহিলি নি দিছোঁ দেই ৰহ মা কি কৰিছে ঘৰতে আছেনে ঘৰত নাই ননৰ দাদাহঁতৰ ঘৰলৈ গৈছে
নন দাদা, সৰু দাদা, গুটি দাদা তিনিটাকে মেডিকেললৈ নিলে নহয়। খবৰ ল'বলৈ গৈছে। কি? আমাৰ গুটিহঁতক মেডিকেললৈ নিলে? কেলে নিলে বুলি কৈছে? কি হৈছিলে নাজানো নহয়। পেট বিষাইছে বুলি কৈছিলে আমাৰ মায়ে। কি? তেনেকুৱা কথাহে নি? তোক দেখোন মই ঘুগুনি খাবলৈ পইচা দিয়াই নাছিলো। অকল খানা খাবলৈহে 100 টকাটো দি পঠিয়াইছিলো। তেনেকুৱা তই ঘুগুনি খাবলৈ পইচা ক'ত পালি? নে খানা খোৱাত নিদিলিগৈ পইচা? খানা খোৱাত দিলোগৈ। তাৰপিছত বজাৰ কৰি অনাৰ পিছত পইচা 80 টকা বাকী আছিলে। তাৰপিছত সেই 80 টকাটোৰ পৰাই আমি তিনিটাই 3 প্লেট ঘুগুনি খাইছিলোঁ আকৌ। ঘুগুনি খোৱাৰ পিছতে এনেকুৱা হ'ল। দিওঁ নেকি 200 মান ইয়াতে? ঘৰলৈ গৈ ল তই, ভালকৈ পাবিগে। ঘুগুনি খাই ফুৱ তই। চাচোন বাৰু ক'ত কি খাই কি অৱস্থা কৰি ল'লে। মই গম পাইছিলোৱেই মা মুখৰ আগলৈ আহিলে মই গোটেইখিনি কথা কৈ পাম বুলি। ঘৰলৈ গৈ কেনেকুৱা দিব আৰু মোক। ওলালেগে বুজিছ, আমাৰ এইডালৰ মুখৰ পৰা শেষত গৈ সঁচা কথাটো ওলালেগে। কি বুলি ক'লে বা? কি হ'ব আৰু? ঘুগুনি খাই হ'ল আকৌ, ঘুগুনি খাই হ'ল। মই সন্দেহ কৰিছিলোৱেই মই সন্দেহ। জবা দোকানত নে? আৰুনো কোন আছে গাঁৱত ঘুগুনি বেপাৰী? সেইজনীৰ দোকানতেই হ'ব। ঐ, আমাৰটোৱে দেখোন পইচাই নিয়া নাছিলে। খানা খাবলৈ পইচা 100কে তোলা নাছিলে জানো? তাৰ পৰা হেনো 80 টকা এটা বাকী আছিলে। সেই 80 টকাৰ পৰাই তিনিওটাই 10 টকা মাৰি এই গতি হ'ল আকৌ। মোৰ পৰা পইচা নি মানে সিহঁতে সেইবোৰ কাণ্ড কৰিলে। গাঁৱত ইমান ডাঙৰ ঘটনা হৈছে, মইনো বাৰু কি কাৰণে দোকানখন খুলি বহি থাকো হয়? নিবিকিলেও নিবিকিম আকৌ আজি। কেইটকানো লোকচান হ'ব, বন্ধ কৰি পেলাওঁ পাই দোকানখন। কোনোবা এজনীক লগ ধৰি মেডিকেললৈকে যাওঁগে। ঘৰলৈ গ'লেতো এতিয়া কাকো লগেই নাপাম। মাকে ফোন কৰিছে দেখোন। কি বা হৈছে? হে ভগৱান, ল'ৰাকেইটাও একো হানি বিঘিনি নহ'লে হ'ল আৰু, ৰক্ষা কৰিবা। হেল্ল' জবা, তই মানে আজিকালি অকল পইচাহে চিনি পোৱা হলি ন? নবৌ, মই যাতকে গম পোৱা নাছিলো আকৌ। কেলে তেনেকে কৈছ বাৰু? মই দোকান বন্ধ কৰি যাবলৈ ওলাইছো। একেবাৰে মেডিকেললৈ পামগে মই। কিবা নিব লাগিব নি ঘৰৰ পৰা? একো আনিবলৈ নালাগে। মাত্ৰ দোকানত থকা ঘুগুনি মটৰ পকৰি যি আছে গোটেইবোৰ গাত এটা খান্দি পুতি থ। মোৰ ল'ৰাক খুৱাই তই যেনেকে আধা মৰা কৰিলি, যাতে বেলেগৰ সেই অৱস্থা নহয়। তই কি কথা কৈছ বাৰু হয়? তোৰ ল'ৰা মোৰ দোকানলৈ কেতিয়া আহিছিলে আকৌ ঘুগুনি মটৰ খাবলৈ? ৰাতিপুৱাৰ পৰা অকল 3টা কাষ্টমাৰ। অলপ আগত যেনিবা মিনতি জীয়েকে আহি পকৰি 10 টকা লৈ গৈছে। তেনেকুৱা কথা নকবি দেই। সুধি চাবি পুতেও, কাৰ দোকানত কি খাই সেইবোৰ অৱস্থা হ'ল। যাবলৈ ওলাইছিলো বাৰু দোকান চোকান সামৰি। তোৰ কথা শুনি আৰু মোৰ যাবলৈ মন নাই দেই। বেয়া নাপাবি, নেযাওঁ মই, থৈছো। কি আচৰিত আকৌ, একো নজনা নেমেলাকে ইমান ডাঙৰ বদনাম এটা দি দিছে ঘপককে। তাইৰ দোকানত নাই খোৱাগে বুলি ক'লে দেখোন। হোক তই আৰু এবাৰ সুধগেচোন ভালকে, সঁচাকে তাইৰ দোকানতে খাইছিলে নে? হওঁতে জবা দোকানত খাইছিলোগে বুলি নাই কোৱা। কিন্তু গাঁৱতনো ঘুগুনি দোকান আৰু কাৰ আছে? মই সেইকাৰণেহে তাইৰ দোকানত খাইছে বুলি ভাবিলো। জবাই দোকান দিয়া ইমান দিন হ'ল, আজিলৈকে কিন্তু পকৰি এটা ফ্ৰীতে খুৱাই নাপালে দেই। তই বুলিহে চবকে ফ্ৰীতে খুৱাইছ। খাচোন খা, আজি অপেনিং নহয় জানো মোৰ? সেইকাৰণে মনৰ ফূৰ্তিতে দিছো আৰু এবাটি। আৰু কাক কাক খুৱালি? তহঁত দুটাক ধৰি এতিয়ালৈকে 10-11টা মানুহকে খোৱালো আজি ফ্ৰী ঘুগুনি। মায়ে একো নকয়, মই আছো নহয়। কচোন, কাৰ দোকানত কি খাইছিলিগে? মায়ে গালি দিব। তই বেছিকে কৈ থাকিলেহে মোৰ খং উঠিব এতিয়া। গালি দিয়া কি? ইয়াতে মাৰি দিম আকৌ ধাও। কাৰ দোকানত খাইছিলিগে? সঁচা কথা ক। মই আছো নহয়, একো নকয়। কচোন ক। সৌপুনা কাই ভাগৰ দোকানত। কি? সি আকৌ দোকান কেতিয়া দিলে? ইহে জানিব আকৌ, ইয়াতে সুধ। আজিৰ পৰা অপেনিং কৰিছিলে আজি ঘুগুনি দোকান। তাতে খাইছিলো আমি 3টা ঘুগুনি। তাৰপিছৰ পৰাই পেট বিষ হ'ল। ভিনদেউহেঁত ঘৰলৈ গ'ল নহয়, এতিয়া সৌপুনা ওচৰলৈ পঠিয়া। হেল্ল'? খালি নে চবে পেট ভৰাই? খালো। মোৰ ভাগৰ 4 বাটি মানেই হ'লগে চাগে ন? আজিৰ পৰা কাৰ দোকানত ঘুগুনি খাবি ল'ৰাহেঁত? বন্ধ কৰ দোকান। কেলে? আমাৰ ল'ৰাক ঘুগুনিৰ লগত কি মিলাই খোৱালি তই? পেট বিষত মেডিকেললৈ নিবলগীয়া হ'ল যে? মইনো কি মিলাম হয়? আদা নহৰু ধনিয়া পাত সেইবোৰে দিছো আৰু ঘুগুনিত। বিশ্বাস নহ'লে খাই চাওক আকৌ এবাটি। এনেও অথনিৰ পৰা চবকে ফ্ৰীতে খুৱাই আছো। আপোনালোকেও খাই চাওক। ফ্ৰীতে খুৱাই আছ? আজি নতুনকৈ খুলিছো যে সেইকাৰণে। ইহঁত গোটেই মখাই দুবাটি মাৰিলে। হ'লেও দেখোন কোনো এটাও একো হোৱা নাই। বিশ্বাস হোৱা নাই যদি সুধি চাওক আকৌ, পেটুৱাহঁতো আছে নহয়। তহঁতবোৰে খোৱা কিমান সময় হ'ল? মোৰ ভাগৰ এবাটিকে লাহে খাই 3 ঘণ্টা মানেই হ'ল দেখোন। এতিয়ালৈকে একো হোৱা নাই।
আমাৰ একো নাহে আমাৰ সেইকেইটা আকৌ বৰ খকুৱা নহয়, য'তে যি পায় এক মূৰৰ পৰা সোমাই যায়। তাকেহে এনেই সৰুপোনাক দুখ দি লাভ নাই। ঘুগুনিত কিবা মিহলোৱা হ'লে ইহঁতবোৰো পেট বিষ হ'লহেঁতেন। যাওঁগে ব'ল। ব'ল ব'ল